দুটামান কথা কোৱাৰ আগতে এটা জমনি কথা কলো নি আপোনালোকক ভ্ৰান্তি বাই যেতিয়া খুধি আছিলে ইয়াত কোন কোন বিবাহিত আছে মই পিছফালে ভেবা লাগি বহি আছো মোক বিদ্যুৎ আগে পিনিয়ে দিছে ঐ হাত দাঙ আগতো বিবাহিত নহয় মই বিবাহিত তেতিয়াহে হাতটো দাঙিছো আচলতে কি জানেনে আমাক আপোনালোকে যে ইমান দিনে টিভিত চাই আছিলে হয়তো অকণমান চাগে শকত দেখে ওখ দেখে নহয় জানো এতিয়া অফিচত যেতিয়া বহি আছিলে মহাবিদ্যালয়ৰ বহুতে কৈছে তুমি ইমান ক্ষীণ বহুতে কয় তুমি ইমান সৰু ছোৱালী তেতিয়া কেতিয়াবা লাগে যে বয়সৰ মানে কম বয়সতে বিয়া হলো নেকি গতিকে বয়স বুলি কথা নাই মনটোহে ডাঙৰ কথা নহয় জানো নিজক ভাল পাব লাগে আৰু বৰ ধুনীয়া কথা কৈছে ভান্তি পাই গতিকে পোনপ্ৰথমে মই প্ৰিয়ম পল্লৱী আজি গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত গোগামুখ কেন্দ্ৰীয় বহাগী বিদায় সাংস্কৃতিক শোভাযাত্ৰাৰ এই অনুষ্ঠানত উপস্থিত স্বনামধন্য গোগামুখবাসী ৰাইজ লগতে মঞ্চত উপবিষ্ট সন্মানীয় অতিথিসকল শ্ৰদ্ধাৰ জ্যেষ্ঠসকল মৰমৰ ভণ্টি ভাইটিসকল সমনীয়াসকল আপোনালোক আটাইকে ৰঙালী বিহুৰ হিয়াবৰা শুভেচ্ছা জনাইছোঁ পলমকৈ হ'লেও অসমীয়া নৱবৰ্ষৰ অভিনন্দন জ্ঞাপন কৰিছোঁ আশা কৰোঁ সকলোৱে ভালে কুশলে আছে আৰু এই বছৰটি যেন আপোনালোকৰ সঁচাকৈ খুব ভাল হওক মংগলময় হওক তাৰে কামনা কৰিছোঁ খুব ধুনীয়া কথা কৈছে আচলতে এই মঞ্চত এতিয়া থিয় হৈ বিহুৰ বিষয়ে বা দুআষাৰ ভাষণ দিয়াটো মোৰ ধৃষ্টতা নাই কাৰণ খুব অভিজ্ঞ ব্যক্তি আছে আমাৰ মাজত গতিকে কথা ক'বলৈ অকণমান ভাবিবলগীয়া ভয়ো লাগে ইমানখিনি সময় আমাৰ ৰাজদীপ ডাঙৰীয়াই খুব ধুনীয়া ধুনীয়া কথা ক'লে খুব ডাঙৰ গুৰুত্বপূৰ্ণ কথা উল্লেখনীয় কথা আশা কৰোঁ বহুসকলে মোৰ লগতে আপোনালোকে উপকৃত হৈছে এই কথাখিনি গতিকে আমি বহুখিনি কথা শিকিলোঁ আৰু সেইখিনিহে ভুলবোৰ শুধৰাবলৈ আমি চেষ্টা কৰিম নহয় জানো ঋতুৰাজ বসন্তৰ বুকুচাত উঠি দুৰন্ত গতিৰে অসমীয়াৰ বুকুত প্ৰত্যেকবাৰ আহে আমাৰ মাজত বিহু এই বসন্তৰ উমাল পৰশত প্ৰাণ সঞ্চাৰিত হয় প্ৰকৃতিত সজীৱ হৈ উঠে কুঁহিপাত কুলি কেতিকীৰ মিঠা মাত ঢোল পেঁপা গগনাৰ মাতত প্ৰকৃতি নাচি উঠে লগতে অসমীয়াৰ দেহ মন প্ৰাণ নাচি উঠে ডক্টৰ ভূপেন হাজৰিকাদেৱে খুব ধুনীয়াকৈ কথা কৈ গৈছে বহাগ মাথো এটি ঋতু নহয় বহাগ এটি মাথো মাহ অসমীয়া জাতিৰ ই এক আয়ুস ৰেখা গণজীৱনৰ ইতিহাস গতিকে অসম বিহু অসমৰ এই বিহুটি কেৱল আমাৰ বাবে উৎসৱ নহয় আমাৰ সন্মান গৌৰৱ সংস্কৃতি আৰু সংস্কৃতিৰ মূল কথাটোৱে হৈছে সংহতি বাৰ্তা বহন কৰা আৰু এই সংহতি বাৰ্তা বহন কৰে একোখন দেশৰ জাতীয় উৎসৱৰ উদযাপনে আৰু অসমীয়াৰ বিহুৰ সংস্কৃতিত যি ঐক্য সংহতি আৰু পৰম্পৰা জড়িত হৈ আছে সেয়া আমি অসমীয়াই জানো সেইকাৰণে চাওকচোন আজি এই অনুষ্ঠানত এই মুগাৰ সাজযোৰ যে পিন্ধি আহিছে আমাৰ কণমানিকেইজনী মৰমৰ ভণ্টিকেইজনী আমাৰ আই মাতৃসকলে লগতে আমাৰ ডেকা গাভৰুৰ লগতে জ্যেষ্ঠসকলে যে পিন্ধি আহিছে চুৰিয়া আৰু মুগা চোলাটি এয়াই পৰম্পৰা নহয় জানো আৰু যে আজি এনেকৈ একগোট হৈছোঁ সেয়া ঐক্য সংগতি নহয় জানো গতিকে বিহু আমাৰ সঁচাকৈ গৌৰৱ এগৰাকী শিল্পী হিচাপে আপোনালোকৰ বাবে কি কৰিব পাৰিছোঁ নাজানো অসমৰ বাবে কি কৰিব পাৰিছোঁ কিন্তু এজন অসমীয়া হিচাপে অসমৰ মাটিত থিয় হৈ যেনেদৰে বিহু উদযাপন কৰিবলৈ পাইছোঁ সেয়াই মোৰ বাবে গৌৰৱৰ কথা গতিকে মোৰ দায়িত্ব এজন অসমীয়া হিচাপে এগৰাকী শিল্পী হিচাপে যেতিয়া আমি আমাৰ বিহুক বিশ্ব দৰবাৰত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পৰিদৰ্শন কৰোঁ এই শুদ্ধ বিহু সাজযোৰ পিন্ধি বিহুৰ কথা শুদ্ধকৈ কোৱাটোৱে আমাৰ এটা দায়িত্ব আৰু অসমীয়া সংস্কৃতিক জীয়াই ৰখাটো আমাৰ শিল্পী হিচাপে এগৰাকী দায়িত্ব গতিকে আপোনালোকৰ মৰম আশীৰ্বাদৰ বাবে আজি প্ৰিয়ম পল্লৱী ৰূপে এই দুআষাৰ কথা ক'বলৈ সাহস কৰিছোঁ আৰু এই সাহস এই সুযোগ দিয়াৰ বাবে আমাৰ কমিটিৰ সকলো সম্পাদকৰ পৰা আদি কৰি সভাপতি প্ৰমুখ্যে লগতে সমূহ কৰ্মকৰ্তাসকললৈ আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ মোক ইয়ালৈ আমন্ত্ৰণ জনাব